ইফালে চিপাঝাৰতো ফাট মেলিছে অগপ বিজেপিৰ মিত্ৰতাত একাংশ অগপ নেতাই মিত্ৰতাৰ ধৰ্ম মানি নচলাৰ অভিযোগ বিজেপিৰ একাংশ নেতাকৰ্মীৰ দুইটা দলৰ সম্পৰ্কত ফাট মেলাৰ কথা স্বীকাৰ কৰিছে বিজেপিৰ কেইবাগৰাকীও মণ্ডল সভাপতিও ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আহ্বানক উপেক্ষা কৰি একাংশ অগপ নেতাই মিত্ৰতাৰ ধৰ্ম ভংগ কৰাৰ অভিযোগ বিজেপি নেতাসকলৰ ৮৫ চনৰ অগপ আমোলৰ দিন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিৰে দুইটা দলৰ তৃণমূল কৰ্মীসকলৰ মাজত গুৰুত্ব বৃদ্ধিত একাংশ অগপ নেতা নামি পৰা বুলিও অভিযোগ বিজেপিৰ ইফালে চিপাঝাৰৰ মণ্ডল বিজেপিৰ সভাপতিৰ অভিযোগ নস্যাৎ কৰিছে অগপৰ জ্যেষ্ঠ নেতা জয়নাথ শৰ্মাই মিত্ৰতাৰ ধৰ্ম কি আমি জানো মিত্ৰতাৰ ধৰ্ম আমি সঠিক মতেই পালন কৰি আছো মই কেতিয়াও বিজেপিৰ বিৰুদ্ধে এটাও শব্দ কোৱা নাই এই মন্তব্য জ্যেষ্ঠ নেতা জয়নাথ শৰ্মাৰ আমাৰ মিত্ৰজোঁট হিচাপে আমাৰ যে অগপ দলটি আমাৰ লগত আছে সেই দলটোৱে কিছু সংখ্যক ব্যক্তিয়ে বিশেষকৈ এগৰাকী ব্যক্তিয়ে আজি আমি কিছুদিন ধৰি বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ পিছ মুহূৰ্তৰ পৰাই আমি দেখি আহিছোঁ যে মিত্ৰজোঁটৰ যি ধৰ্ম সেই ধৰ্ম তেওঁলোকে পালন কৰা দেখা নাই অগপ আৰু বিজেপি যি মিত্ৰজোঁট চিপাঝাৰ অনুষ্ঠিত আছে হয় তাত কোনোবাখিনি ফাট মেলিছে ফাট তেওঁলোকে মেলাইছে কোনোবা এগৰাকী সন্মানীয় ব্যক্তিয়ে ফাট মেলাইছে আৰু এতিয়া মেলাৰ দিশে গৈ আছে আমি ভাবিছোঁ আমি গোটেইকেইটা আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু এজিপিৰ মাজত ফাট আমাৰ চিপাঝাৰত সেইগৰাকী ব্যক্তিয়ে বহু মিটিঙত হেনো এনেকুৱা এটা শব্দ কৈছে যে আমি চিপাঝাৰত আমি ৮৫ৰ সেই দিন আমি ঘূৰাই আনিম ঠিক আছে সেইটোত আমাৰ ক'বলগীয়া একো নাই কিন্তু তেওঁ এই কথাটোও কৈ ফুৰিছে যে আমি চিপাঝাৰত বিজেপি শূন্য কৰিম ক্ষেত্ৰৰ এই কথাটো যিসকলে কৈছে এইসকলকে সেই শুদ্ধ কথা এটা তেওঁলোকে উপলব্ধি কৰিছে মই আপোনালোকক ৰাজহুৱাভাৱে কৈছোঁ চিপাঝাৰত বিশেষকৈ যিমান বিজেপিৰ কৰ্মকৰ্তা আছে এওঁলোকৰ মাক দেউতাক মোৰ লগতে আছিল এজিপিতে আছিল গতিকে এতিয়া মই মিটিঙত মাতোঁতে যদি কোনোবা আহে তেতিয়া আহিব পাৰে তেওঁলোকে ধৰি ৰাখিব লাগে তেওঁলোকৰ দায়িত্ব সেইটো মই আহ্বান জনাই আৰু ৰ'ব আমি তেওঁলোকে কি অভিযোগ কৰিছে এইটো বাদ মানে মই মন কৰাও নাই আৰু শুনাও নাই মোৰ কথাটো হৈছে কি আমি যেতিয়া যিমান আঞ্চলিকবিলাক পাতিছোঁ তাত চিঠি আমি দিছোঁ ৰিটাৰ্ণ চিঠি যে নতুন কমিটি গঠন হ'ব সেই সাধাৰণ সভাত আপুনি উপস্থিত থাকিব লাগে আমি লিখিতভাৱে এইখন চিঠি ইয়াতেও যিখন মিটিং আজি আমি পাতিছোঁ লিখিতভাৱে আমি ৰাইজক মাতিছোঁ মুখেদি মাতা নাই গতিকে তেওঁলোকে কিবা এটা কোনোবাই ভুলকৈ বুজিছে ভুলকৈ শুনিছে সেই কথা এষাৰ ক'ব পাৰে আৰু আপোনালোকে জানে কেতিয়াবা মই বিজেপিৰ বিৰুদ্ধে কোনোদিন কোনো কথা কোৱা নাই ক'বলগীয়া আছে মোৰ সেইটো মই মনে মনে দিলীপ শইকীয়া ডাঙৰীয়াক কওঁ আৰু আজি আপোনালোকে চাওকচোন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এজিপিৰ বিৰুদ্ধে একেষাৰ ক'ৰবাত কৈছেনে মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াই ক'ৰবাত বিজেপিৰ বিৰুদ্ধে একেষাৰ কৈছেনে অতুল বৰা ডাঙৰীয়াই ক'ৰবাত বিজেপিৰ বিৰুদ্ধে একেষাৰ কৈছেনে কেশৱ মহন্তই ক'ৰবাত বিজেপিৰ বিৰুদ্ধে একেষাৰ কৈছেনে বা মই ব্যক্তিগতভাৱে মই মিত্ৰজোঁটৰ সূত্ৰ বা প্ৰিন্সিপল জানো ধৰ্ম জানো